এই মুহূৰ্তত জনাই আছো সমূহ দৰ্শকক এটা ব্ৰেকিং নিউজ। ৰাইজৰ ৰোহত বিধায়ক নুৰুল হুদা বিধায়কজনক আগভেটা দিয়াত এক উত্তপ্ত পৰিস্থিতিৰ ৰূপহী হাটৰ বৰপেটা গাঁৱত বিধায়ক নুৰুল হুদাক ৰাইজে আগুৰি ধৰি পকীপথ আঁচনিৰ বিষয়ে নানান প্ৰশ্ন উত্থাপন কৰিছে। লগতে ঠিকাদাৰক জবাবদিহি কৰাও পৰিলক্ষিত হয়। ৰাইজৰ লগত বহু তৰ্ক বিতৰ্কত লিপ্ত হয় বিধায়ক নুৰুল হুদাই। আমাৰ হাতত দৃশ্য আছে, চাওঁ আহক। তারপরেও 22 শেষ হওয়ার পর কাম আরম্ভ করে আমি কালকে পরশু দিনে খুব ধমকি দিছি আমি গতকালকে কথা কইছি যে গতকাল 4 তারিখে যদি কাম আরম্ভ না করো তাহলে তোমার কাম ক্যান্সেল করো। ওখানে আমি আছি তাকে বলে কাম আরম্ভ করছে না নাই তোমরা সবাই সহযোগ করো স্কিমের মধ্যে ভালো মতো কামটা হয়। ৰাস্তাখন ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ শহুৰেকৰ ঘৰৰ সন্মুখৰ ৰাস্তা হয়। তেওঁৰ 10 বছৰীয়া কাৰ্যকালত কিন্তু এই ৰাস্তাখন বনাব নোৱাৰিলে আৰু তেওঁৰ আগৰ যিটো কংগ্ৰেছ চৰকাৰ 15 বছৰীয়া কাৰ্যকালত ৰাস্তাখন বনাব নোৱাৰিলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে ৰাস্তাখন মানে মঞ্জুৰি প্ৰদান কৰিলে আৰু যোৱাকালি অতি দুখৰ বিষয় যোৱাকালি তেওঁ এই ৰাস্তাখনৰ কাৰণে কংগ্ৰেছীকৰণ কৰিব বিচাৰিলে। যোৱা কেইদিনমান আগতে আমাৰ মিত্ৰজোঁটৰ কেইজনমান মানুহ অহাৰ দলীয় নেতৃত্ব অহাৰ পিছত তেওঁৰ গা জ্বলি উঠিছে, ধূমকেতুৰ নিচিনা আহি পৰিছে। ইয়াৰ পৰা 80% ভোট পায় তেওঁ, এইখন অঞ্চলৰ পৰা 80% ভোট পায়, কিন্তু তেওঁ কাণ সাৰ নিদিয়ে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ ৰাস্তাৰ কামটো ভালকৈ হ'ব লাগিব। আৰু মই শুনা পাইছোঁ বিধায়ক মহোদয়ে বোলে এইটো কণ্ট্ৰেক্টৰক ঠিকা আবণ্টন দিছে। মই সুধিছিলোঁ এজন আমাৰ মুখ্যমন্ত্ৰীয়ে এটা চাকৰি দিব নোৱাৰে, বিধায়কে কেনেকৈ ঠিকা আবণ্টন দিব? গতিকে তাৰ জবাব মই বিচাৰিছিলোঁ, সঠিক উত্তৰ দিব নোৱাৰিলে। ৰাইজেও বিচাৰিছিলে আৰু ইয়াৰ পৰা মানে খৰখেদাকৈ ইয়াৰ পৰা গুচি যাবলগীয়া হৈছে। ইয়াতে স্থানীয় বিধায়কক 2বাৰ আমাৰ এই বৰপেটা গাঁৱৰ ৰাইজে 80% ভোট দিলে। এই পদ্ধত ভোট দিলেও 80% ভোট দি ইয়াতে 80% ভোট দি সিহঁতক জয়ী কৰালে। কিন্তু আজি 10 বছৰ গুচি গ'ল, কিন্তু বিধায়ক নুৰুল হুদাই এদিনো ইয়াতে নাহিলে। তেওঁলোকৰ 15 বছৰীয়া কাৰ্যকালত এই ৰাস্তাটো এটা শিলগুটি পৰা নাছিল। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ মিত্ৰজোঁট চৰকাৰে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ জৰিয়তে এই ৰাস্তাখন মঞ্জুৰি প্ৰদান কৰিছে। কিন্তু দুখৰ বিষয় এইটো যে কাইলৈ কিন্তু ফটককৈ ধূমকেতুৰ নিচিনা বিধায়কজন আহি ইয়াত ক্ৰেডিট ল'ব বিচাৰিছে। মানে তেওঁ বোলে ঠিকাদাৰক কামটো দিছে। মইতো ঠিকাদাৰক সুধিছিলোঁ, ঠিকাদাৰ ক'লে MLA দিছে। বোলে MLA যদি ক'ত কাম দিছে এইটো আপুনি ৱৰ্ক অৰ্ডাৰ দেখুৱাওক, কাৰণ ডিপাৰ্টমেণ্ট এটা আছে, ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ SDO এইবিলাকেহে কাম নিৰ্ণয় কৰে। গতিকে চাওক, এই ৰাস্তাটো তেওঁৰ শহুৰেকৰ ঘৰলৈ যোৱা ৰাস্তা। তেওঁ 10 বছৰ ইমানেই দক্ষ বিধায়ক হয়, কিন্তু শহুৰেকৰ ঘৰলৈ যোৱা ৰাস্তাটো আজিলৈকে তেওঁ বনাব পৰা নাই। গতিকে এইকেইদিন আগত আমাৰ অসম গণ পৰিষদ দলৰ বা BJPৰ মিত্ৰজোঁটৰ মানুহ ইয়াত আহিছিলে। আহি পেলাই আমাৰ ৰাজনৈতিক কিছুমান কাম কাজ আৰম্ভ কৰাৰ লগে লগে এই বিধায়ক মহোদয় ধূমকেতুৰ নিচিনা আহি ইয়াত ৰাইজৰ সন্মুখত আহিছিলে আৰু ৰাইজে তাক জবাবদিহি কৰিলে। ৰাইজে বিভিন্ন প্ৰশ্নৰে তেওঁক জবাবদিহি কৰিলে।